Hi friends, welcome to my job education YouTube channel 2 jobs. বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে যে SSBৰ পৰা আহিছে। SSBত কনষ্টেবলৰ ভেকেন্সিৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে। এই বিজ্ঞাপনটো আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ইয়াতে যিখিনি পদ আছে, পদখিনি যেহেতু কনষ্টেবলৰ পদ আছে, বিভিন্ন বিভাগত কনষ্টেবলৰ পদ আছে। আৰু আপোনালোকৰ ইয়াতে মুঠ পদ আছে আপোনালোকৰ 827টা আৰু শিক্ষা আপোনালোকৰ ক্লাছ 10 বিচৰা হৈছে, অৰ্থাৎ মেট্ৰিক বিচৰা হৈছে। আৰু বয়সটো 18 পৰা 27 বছৰ ভিতৰত হ'লে আপুনি এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, বিজ্ঞাপনটোৰ সবিশেষ তথ্য জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনে ধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এইটো SSBৰ পৰা অহা বিজ্ঞাপন হয়, ইম্পৰ্টেণ্ট নটিচ। এই নটিচটো 21 মাৰ্চ 2026 তাৰিখে প্ৰকাশ কৰা হৈছে। ইয়াতে যিখিনি পদ আছে, পদখিনি মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। পদখিনি হৈছে কনষ্টেবলৰ ভেকেন্সি। ইয়াতে কনষ্টেবলৰ কাৰণে পদখিনি আহিছে। ইয়াতে বিভিন্ন বিভাগত পদসমূহ আছে, আপোনালোকে ইয়াতে চাব পাৰিব। ভেটেনাৰী আছে, ড্ৰাইভাৰ আছে, গ্ৰেণ্ডাৰ আছে, ৱাটাৰ চাৰ্কুল আছে, কাবলাৰ আছে, টয়লাৰ আছে, ৱাছমেন, তেনেধৰণে বিভিন্ন ইয়াতে পদসমূহ আছে। নাৰ্ছিং ভেকেন্সিও ইয়াতে আছে। গোটেই পদখিনিৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান লাগিব এইখিনি কথাও মই আপোনালোকক জনাম। ইয়াতে ড্ৰাইভাৰ ভেকেন্সিও আছে, যিহেতু ভেটেনাৰী আছে, বিভিন্ন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ প্ৰয়োজন হ'ব। মই সকলোখিনি আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে আপোনালোকে যিখিনি পদ আছে, পদখিনিৰ প্ৰথমতে কিমান পদ আছে মুঠ, এইখিনি মই আপোনালোকক প্ৰথমে দেখাই লওঁ। আপোনালোকে চাওক, নাম্বাৰ 1 কনষ্টেবলৰে, এইটো ভেটেনাৰীত আপোনালোকৰ মুঠ পদ আছে 34টা ভেকেন্সি আছে। আৰু যদি চাই 2 নম্বৰটো আছে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে, এইটো অনলি ফৰ মেলৰ কাৰণে দিয়া হৈছে। ইয়াতে আপোনালোকৰ হাইষ্ট পদ আছে আপোনালোকৰ 553টা ভেকেন্সি আছে। আৰু যিটো আছে আপোনালোকৰ গ্ৰেণ্ডাৰ, ইয়াৰ কাৰণে আপোনালোকৰ ভেকেন্সি আছে 41 ভেকেন্সি। 4 নম্বৰত আছে কনষ্টেবল আপোনালোকৰ ৱাটাৰ কেৰিয়াৰ যিটো ভেকেন্সি আছে, ইয়াতে 5টা ভেকেন্সি আছে। আৰু নেক্সট কনষ্টেবল কবলাৰৰ যিটো আছে, কবলাৰৰ 25টা আছে। টয়লাৰ আছে, আপোনালোকে চাওক, টয়লাৰ আছে 41টা। ৱাছমেন আছে আপোনালোকৰ 74টা। কনষ্টেবল বাৰ্বাৰ আছে আপোনালোকৰ 43টা। ৱেইটাৰ আছে আপোনালোকৰ 3টা। তেনেধৰণে কাৰ্পেণ্টাৰ আছে আপোনালোকৰ 7টা। আৰু নাৰ্ছিঙৰ কাৰণে, এইটো নাৰ্ছিং অৰ্ডিনাৰীৰ কাৰণে দিয়া হৈছে এটা পদ। টোটেল আপোনালোকৰ ভেকেন্সি আছে 827। এইটো আপোনালোকে দেখিছে, টোটেল ভেকেন্সি আপোনালোকৰ 827 ভেকেন্সি ইয়াতে আছে। এতিয়া এই পদসমূহৰে আপোনালোকৰ কেটেগৰী ৱাইজত বেলেগ বেলেগ আছে। কোন কেটেগৰীত কিমানটা পদ আছে এইখিনি কলম ৱাইজ ভাগ কৰা আছে। আপোনালোকে ইয়াতে কোন কলমত আপোনালোকে পৰে, অৰ্থাৎ কোন কেটেগৰীত আপুনি পৰে, সেই কেটেগৰীত আপুনি পদ আছেনে নাই সেইটো আপুনি নিজে চেক কৰি চাই ল'ব পাৰিব। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকৰ বয়স কিমান লাগিব, শিক্ষা কিমান প্ৰয়োজন হ'ব, আৰু দৰমহা কিমান দিব। আপোনালোকে যদি চাই দৰমহাটো মই আপোনালোকক প্ৰথমে জনাই দিওঁ। ইয়াতে এইটো আপোনালোকৰ বেচিক পে ইন মেট্ৰিক্স এইটো দেখুওৱা হৈছে। ইয়াতে আপোনালোকৰ লেভেল 3 হ'ব পে'মেণ্টটো। আৰু ইয়াতে পে'টো আপোনালোকৰ দেখুৱাইছে 21,700ৰ পৰা 69,100লৈকে আপোনালোকৰ পে'মেণ্টটো হ'ব। এইটো পে' স্কেলটো আপোনালোকৰ। আৰু ইয়াতে গ্ৰেড পে' থাকিব, আদাৰ এলাউঞ্চেছ থাকিব, তেনেধৰণে আপোনালোকে আৰু লাভ কৰিব। এতিয়া প্ৰতিটো পদৰ কাৰণে আপোনালোকৰ শিক্ষা আৰু বয়স বেলেগ বেলেগ ধৰণৰ হ'ব। ইয়াতে আপোনালোকে যদি চাই, কনষ্টেবল যিটো ভেটেনাৰী পদ, তাৰ কাৰণে বয়সটো আপোনালোকৰ 18 পৰা 27 বছৰ দিয়া হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষা আপোনালোকে যদি চাই, ক্লাছ 10 বিচৰা হৈছে। ক্লাছ 10 উইথ ছায়েন্সত আপুনি ছায়েন্সটো আপোনালোকৰ থাকিব লাগিব, ছায়েন্স ছাবজেক্টটো আপুনি যেতিয়া পাছ কৰিছে। ইয়াতে 1 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 1 year এক্সপিৰিয়েঞ্চ আপোনাক ইয়াতে বিচৰা হৈছে। এইটো যিকোনো ভেটেনাৰী হস্পিটেলত আপুনি কাম কৰা অভিজ্ঞতা আপোনাক ইয়াতে লাগে। 2 নম্বৰ যিটো আছে ড্ৰাইভাৰ ভেকেন্সি আছে, ইয়াৰ বয়সটো 18 পৰা 27 বছৰ বিচৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাছ বিচৰা হৈছে। লগতে আপোনালোকৰ
হেভি ভেহিকল ড্ৰাইভিং লাইচেঞ্চ ইয়াতে বিচাৰিছে এইটো ভেলিড হ'ব লাগিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব 3 নম্বৰ যেটো ভেকেন্সি আছে আপোনালোকৰ 3 নম্বৰ কিটা আপোনালোকে যদি চাই কনস্টেবল গ্ৰেন্ডাৰ ওয়াটাৰ কেৰিয়াৰ কবলাৰ টয়লাৰ ওয়াচম্যান বাৰবাৰ এণ্ড ৱেটাৰ এই গুটেইখিনি কাৰণে একে ধৰণে দিয়া হৈছে মেট্ৰিক বিচৰা হৈছে 2 ইয়াৰ্স এক্সপেৰিয়েন্স বিচৰা হৈছে এটো ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাব পাৰিব লগতে 1 ইয়াৰ সাৰ্টিফিকেট কোৰ্স আপোনালোকক ইয়াতে বিচাৰিছে বা 2 ইয়াৰ্স আপোনালোকৰ ডিপ্লোমা হলেও আপুনি কৰিব পাৰিব বা মাল্টি স্কিল ক্যান্ডিডেট যদি হয় তেতিয়া হলে তেওঁলোকে প্ৰিফাৰেন্স লাভ কৰিব এইটো কথা ইয়াতে উল্লেখ কৰা আছে নেক্সট আছে আপোনালোকৰ কাৰ্পেন্টাৰ বয়সটো আপোনালোকৰ ইয়াতে চাওক 18 পৰা 25 বছৰ ভিতৰত দিয়া হৈছে আৰু ইয়াৰ কাৰণে মেট্ৰিকুলেশ্যন বিচৰা হৈছে 1 নম্বৰ 2 নম্বৰতে 2 ইয়াৰ্স ওয়াৰ্ক এক্সপেৰিয়েন্স ইয়াতে বিচৰা হৈছে এটো কথা কোৱা হৈছে আপোনালোকে নিশ্চয় জানিব পাৰিছে আৰু নেক্সট আছে নাৰ্সিং যেটো কোৰ্স নাৰ্সিং কোৰ্সটো আপোনালোকৰ বয়সটো 18 পৰা 27 বছৰ ভিতৰত বিচৰা হৈছে আৰু ইয়াতে কোৱালিফিকেশন ক্লাস 10 বিচৰা হৈছে আৰু ফাৰ্স্ট এড সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব ফাৰ্স্ট এড যেটো সাৰ্টিফিকেট এটো থাকিব লাগিব আৰু ওয়াৰ্ক এক্সপেৰিয়েন্সটো আপোনালোকৰ থাকিলে ভাল হ'ব এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে আপোনালোকে গুটেখিনি চাই ল'ব পাৰিব বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব মই আপোনালোকক দেখাই দিলো আৰু ইয়াত যেটো অনলাইন আবেদন হ'ব অনলাইন আবেদনৰ লাষ্ট ডেটটো আপোনালোকক ইয়াতে 30 ডেজ ফ্ৰম পাবলিশ ডেটটো আপোনালোকক মই অলৰেডি দেখাইছো তাৰ পৰা 30 দিনৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব হেতু আপোনালোকৰ ক্লোজিং ডেট হ'ব অৰ্থাৎ আপোনালোকৰ ষ্টাৰ্টিং ডেটটো কিমান আছিল মই আপোনালোকক আকৌ এবাৰ দেখাই দিব বিচাৰিছো কোন তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছিল মই বিজ্ঞাপনটো প্ৰকাশ কৰা ডেটটো দেখাই দিলে আপোনালোকে অন্তিম তাৰিখটো জানিব পাৰিব ইয়াতে যদি আপোনালোকে চাই বিজ্ঞাপনটো প্ৰকাশ কৰা ডেটটো হৈছে 21 মাৰ্চ নিশ্চয় দেখিছে 21 মাৰ্চ গতিকে 30 দিন যদি দিয়া হয় তেতিয়া হলে আপোনালোকৰ 20 এপ্ৰিলত লাষ্ট ডেট হ'ব গতিকে 20 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকে এইটো অফিচিয়েল ওয়েবসাইট নিশ্চয় দেখা পাইছে এইটো অফিচিয়েল ওয়েবসাইটটো এই ওয়েবসাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ কেনে ধৰণে সিলেকশন প্ৰসেস হ'ব সিলেকশন প্ৰসেস বিলাকো ইয়াতে বিজ্ঞাপনত আপুনি লাভ কৰিব ইয়াৰ অফিচিয়েল ওয়েবসাইটত আপুনি গলে তাৰ পৰা অনলাইন মোডত কেনে ধৰণে আবেদন কৰিব ইয়াৰ সকলো বিজ্ঞাপনৰ সকলো বিলাক নিয়ম নীতি গুটেইখিনি কথা আছে আপোনালোকে চাই ল'ব পাৰিব মই জাস্ট আপোনালোকক এটোহে বিজ্ঞাপনটো কিছু অংক দেখাই দিছো ইয়াতে আপোনালোকৰ এজৰ ৰিলেক্সেশন থাকিব কেটেগৰি ওয়াইজ যেটো বেলেগ বেলেগ হয় গভৰ্ণমেন্টৰ ৰুল মতে যিখিনি পাব লাগে এজৰ ৰিলেক্সেশন এইখিনি আপোনালোকে লাভ কৰিব ইয়াতে গভৰ্ণমেন্ট ৰুল মতে যিখিনি হয় এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে আপোনালোকে বিতংকে চাই ল'ব পাৰিব ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেসৰ কথা উল্লেখ কৰা আছে গুটেইখিনি এনএক্সআৰ এ আৰু এনএক্সআৰ 2 এনএক্সআৰ 3 এনেকে যিখিনি ফৰ্ম আছে ফৰ্ম কিখনো আপোনালোকে এই বিজ্ঞাপনৰ তলত পাব তাৰ পৰা আপোনালোকে চাই লৈ এইখন ফিল আপ কৰি দিব লাগিব কেনে ধৰণে সিলেকশন হ'ব গুটেই কথাখিনি আছে আপুনি চাই ল'ব পাৰিব এটো হাউ টু এপ্লাই কেনে ধৰণে আপুনি আবেদন কৰিব ইয়াতে আবেদন প্ৰক্ৰিয়াখিনি গুটেইখিনি দিয়া আছে হাউ টু এপ্লাই 11 নম্বৰ যেটো অপচন আছে এই অপচনত আপোনালোকে চালে গুটেই কন্ডিশনখিনি ইয়াতে উল্লেখ কৰা আছে আপোনালোকে ইয়াতে চাই লৈ ফৰ্মখন ফিল আপ কৰিব পাৰিব খুব সহজ হ'ব যদি কিবা অসুবিধা হয় তেনেহলে মোৰ ভিডিও হেকত কমেন্ট কৰিব মই আপোনালোকক যিমান পাৰো সহায় কৰি দিবলৈ চেষ্টা কৰি দিম আৰু যদি কিবা বুজা নাই তেনেহলে আপোনালোকে মোৰ ভিডিও হেকত মেছেজ কৰিব পাৰে মেছেজ কৰিলেও মই আপোনালোকক জনাই দিম ইয়াৰে এপ্লিকেশন এটা ফিজ পেমেন্ট কৰিব লাগিব আৰু সেই ফিজ আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিং তেনে ধৰণে আপোনালোকে পেমেন্টটো কৰিব পাৰিব এটো একদম সহজ পদ্ধতি হয় গতিকে সকলোখিনি আপোনালোকে পাৰিব বুলি মই আশা ৰাখিছো যদি অসুবিধা হয় আপোনালোকে মোলৈ বা কমেন্ট কৰিব তেনে ধৰণে মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম Thank you.